নমস্কাৰ দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই মহন্ত আত্মসমৰ্পণকাৰী এছপি সঞ্জিত কৃষ্ণ গ্ৰেপ্তাৰ এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ ব্ৰেকিং নিউজ আৰক্ষীৰ হেডকোৱাৰ্টাৰৰ পৰা চিআইডিৰ কাৰ্যালয়লৈ লৈ যোৱা হৈছে এছপি কৃষ্ণ চিআইডিৰ কাৰ্যালয়ৰ সন্মুখতে গঢ়ি তোলা হৈছে বেৰিকেড কিছু সময়ৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ বাবে এমএমচিএছলৈ লৈ যোৱা হ'ব আজি আত্মসমৰ্পণ কৰিছিল পুৱাৰ ভাগত কুমাৰ সঞ্জিত কৃষ্ণই এছআই কেলেংকাৰীৰ অভিযুক্ত হৈছে এছপি কুমাৰ সঞ্জিত কৃষ্ণ বিগত দুটা দিন ধৰি তেওঁ আত্মগোপন কৰি আছিল আৰু যি পুৱা প্ৰায় 11 মান বজাত তেওঁ ডিজিপিৰ কাৰ্যালয়ত উপস্থিত হৈ আত্মসমৰ্পণ কৰিছে কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছে সঞ্জিত কৃষ্ণক ভাস্কৰ হাজৰিকা আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ ভাস্কৰ ইতিমধ্যে পুৱাৰে পৰা আমি বাতৰি সম্প্ৰচাৰিত কৰি আহিছো কিন্তু আত্মসমৰ্পণ কৰিলে সঞ্জীৱ কৃষ্ণ আৰু শেহতীয়াকৈ তেওঁ গ্ৰেপ্তাৰ খবৰ আমাৰ হাতলৈ আহিছে আৰু কি আছে শেহতীয়া খবৰ হয় এই মুহূৰ্তত সবাৰকে ডাঙৰ খবৰ আৰু আমি ফাৰ্ষ্ট ব্ৰেক কৰিছোঁ যে এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে সঞ্জিত কৃষ্ণক আৰু দিনজোৰা যিহেতু দিনৰ 11 বজাতে তেওঁ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আহি উপস্থিত হৈছিল 11 বজাৰ পৰা তেওঁক দিনজোৰা আচলতে সোধা পোছা কৰা হৈছিল দিনজোৰা সোধা পোছাৰ অন্তত কিছু সময় পূৰ্বে চিআইডিৰ দুটা দল গৈ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছিল তাৰ পাছতে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা চিআইডি দলটোৱে লৈ আনিছে আৰু আনি এই মুহূৰ্তত চিআইডিৰ মূল পিছফালে থকা যিটো কাৰ্যালয় তাত তেওঁক সোধা পোছা কৰি থকা হৈছে আৰু প্ৰাৰম্ভিক যিখিনি নিয়ম গ্ৰেপ্তাৰৰ যিখিনি প্ৰাৰম্ভিক নিয়ম ইতিমধ্যে কৰা হৈছে আৰু কিছু সময় পাছতে আমাৰ হাতত যি শেহতীয়া তথ্য আহি পৰিছে কিছু সময় পাছতে তেওঁক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হ'ব এই মুহূৰ্তত খবৰতকৈ ডাঙৰ খবৰ বুলি ক'ব লাগিব কাৰণ যিহেতু এই এছআই পৰীক্ষাৰ যি কেলেংকাৰী সেই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড বুলি কোৱা হৈছে এইগৰাকী আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণক আৰু এই মুহূৰ্তত ব্ৰেক কৰিছে পোনপ্ৰথমবাৰৰ বাবে যে গ্ৰেপ্তাৰ কৰাইছে অৱশেষত দিনজোৰা সোধা পোছাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ কৰাইছে আৰু গ্ৰেপ্তাৰ কৰি এই মুহূৰ্তত কিছু সময় পাছতে আমাৰ হাতত যি তথ্য আছে কিছু সময় পাছত তেওঁক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হ'ব আৰু স্বাস্থ্য পৰীক্ষা কৰাৰ পাছতে তেওঁক হয়তো ইয়াতে নিশাটো ৰখোৱা হ'ব আৰু তাৰপিছত তেওঁক বিভিন্ন প্ৰক্ৰিয়া আচলতে তেওঁক আদালতত হাজিৰ কৰি তেওঁলোক যিখিনি তেওঁলোকৰ নিজৰ জিম্মাত ৰাখিব চিআইডিয়ে অধিক তথ্য লাভৰ বাবে কাৰণ যদি চাই কাৰণ যি সময়তে এই সঞ্জিত কৃষ্ণৰ নাম সামগ্ৰী পৰিছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল চিআইডিৰ ভিন্ন প্ৰান্তত সঞ্জিত কৃষ্ণৰ বিৰুদ্ধে যি ধৰণৰ অভিযান সেই অভিযান অব্যাহত ৰাখিছিল তেওঁক চিআইডিত আনি অৰ্থাৎ অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ত তেওঁক দিনজোৰা আচলতে সোধা পোছাও কৰা হৈছিল তাৰ পাছত তেওঁ মোবাইল ফোন আনকি জব্দ কৰা হৈছিল আৰু তাৰপিছত দেখিবলৈ পোৱা গৈছিল যাতে চিআইডিয়ে কোনো পক্ষে যাতে আইনী সুৰুঙা আচলতে এইগৰাকী আৰক্ষী অধীক্ষক যাতে সাৰি যাব নোৱাৰে তাৰ বাবে আচলতে প্ৰতিটো তদন্ত প্ৰক্ৰিয়া তন্নতন্নকৈ তেওঁলোকে পৰীক্ষা কৰিছিল আৰু প্ৰতিটো যেতিয়া যি কেনেদৰে তেওঁ সেই প্ৰশ্নকাকতখন লিক কৰিছিলে সেই সম্পৰ্কে সম্পূৰ্ণ ভিডিঅ'গ্ৰাফি কৰা হৈছিলে যেতিয়া কৰিমগঞ্জ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কেনেদৰে সেই প্ৰশ্নকাকতখন তেওঁ লিক কৰিছিল সেই সম্পৰ্কে সকলো ভিডিঅ'গ্ৰাফি কৰিছিল চিআইডিৰ দলটোৱে আৰু তাত তেওঁ কাৰ সৈতে সংযোগ হৈছিল কিদৰে আচলতে এই সমগ্ৰ নেক্সাছটোত সময় পৰিছিল এই সকলো তথ্য আচলতে মজুত কৰি ৰাখিছিল চিআইডিয়ে কাৰণ দিনজোৰা যিহেতু কয় 11 বজাৰ পৰা যিহেতু 6 বজালৈ তেওঁক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰখোৱা আছিল সেই সময়ত আচলতে কোনো ধৰণৰ যাতে ত্ৰুটি ৰৈ নাযায় যাতে চিআইডিৰ জেৰাত যাতে কোনো ধৰণৰ আচলতে বিফল নহয় কোনো পধ্যে যাতে আইনী সুৰুঙা যাতে এইগৰাকী বিষয়া সাৰি যাব নোৱাৰে তাৰ বাবে আচলতে দিনজোৰা তেওঁক সোধপোছ ৰাখিছিল আৰু অৱশেষত সন্ধিয়াৰ ভাগত ঠিক 6:45 তেওঁক গ্ৰেপ্তাৰ কৰাইছে গ্ৰেপ্তাৰ কৰি এই মুহূৰ্তত তেওঁক মেডিকেললৈ নিয়াৰ আচলতে যুঁজা চলাই থকা হৈছে মই ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস আছে মোৰ লগত সন্মুখৰ দৃশ্যাংশ চাওক চিআইডিৰ সন্মুখৰ এই মুহূৰ্তত দৃশ্যাংশ আমি দেখুৱাই আছোঁ এই মুহূৰ্তত আহি উপস্থিত হৈছে চিআইডিৰ আইজিপি সুৰেন্দ্ৰ কুমাৰ কিছু সময় পূৰ্বে আহি উপস্থিত দেখিবলৈ পাইছোঁ হয়তো তাৰ পাছতে তেওঁক বিশেষ এস্কৰ্টেৰে আচলতে তেওঁক ইয়াৰ পৰা লৈ যোৱা হ'ব লৈ গৈ তেওঁক স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব কাৰণ সমগ্ৰ প্ৰক্ৰিয়াটো কাৰণ মই যদি চাই কাৰণ যিহেতু এইগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া হয় জ্যেষ্ঠ আৰক্ষী অধীক্ষক হয় তেওঁ গতিকে তেনে ক্ষেত্ৰত যাতে কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায় সেইবাবে আচলতে এই ধৰণৰ পদক্ষেপ লোৱা হৈছে দিনজোৰা তেওঁক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত তেওঁক ৰখোৱা হৈছিলে দিনজোৰা তেওঁক সোধা পোছা কৰা হৈছিলে গতিকে সেই দিনজোৰা অন্ততহে আচলতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু কথাটো হৈছে এই যি কেলেংকাৰী সেই কেলেংকাৰীত আচলতে প্ৰথম অৱস্থাত এই দুদিন পূৰ্বে আমি কৈছিলোঁ যে এইগৰাকী সঞ্জিত কৃষ্ণ গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল হঠাৎ তেওঁ আত্মগোপন কৰিছিলে মঙলবাৰৰ পৰা তেওঁ কিন্তু ৰহস্যজনকভাৱে আত্মগোপন কৰিছিলে আৰু অৱশেষত দেখিবলৈ পোৱা গৈছিল আজি পুৱাৰ ভাগত তেওঁ নিজেই অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীক তেওঁ ফোন কৰিছিল আৰু ফোন কৰি তেওঁ যে আত্মসমৰ্পণ কৰাৰ ইচ্ছুক গতিকে সেই সম্পৰ্কে তেওঁ অৱগত কৰিছিল আৰু তাৰপিছতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে তেওঁক মুখ্য কাৰ্যালয়লৈ মাতিছিলে আৰু সেই সময়ত তেওঁ 11 বজাত আহি উপস্থিত হৈছিল আৰু উপস্থিত হৈ তেওঁ সকলো দুখ আচলতে স্বীকাৰ কৰিছে তেওঁ কেনেদৰে সেইদিনাখন 18 তাৰিখৰ দিনাখন তেওঁ কাৰ্যালয়ৰ পৰা সেই যিখন প্ৰশ্নকাকত ৰুবুল হাজৰিকাৰ হাতত গতাই দিছিলে আৰু ৰুবুল হাজৰিকাই কেনেদৰে ফটো মাৰিছিলে সেই সকলো আচলতে ভিডিঅ'গ্ৰাফি কৰি আনিছিলে চিআইডিৰ দলটোৱে কাৰণ ৰুবুল হাজৰিকাক লগত লৈ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তেওঁ জেৰা চলা হৈছিলে বা
তেওঁলোকে তদন্ত প্ৰক্ৰিয়া চলাইছিলে সেই সময়তে ৰুবুল হাজৰিকাক লগত লৈ কেনেদৰে তেওঁ প্ৰশ্নকাকতখন ফটো তুলিছিলে সেয়া সম্পূৰ্ণ আচলতে চিআইডিয়ে ভিডিঅ'গ্ৰাফি কৰিছিলে অৰ্থাৎ কোনো ধৰণৰ যাতে আইনী সুৰুঙাৰে এইগৰাকী বিষয়া সাৰি যাব নোৱাৰে সেয়াৰ বাবে সম্পূৰ্ণভাৱে প্ৰস্তুত আছিল চিআইডিয়ে গতিকে অৱশেষত কিন্তু তেওঁ গ্ৰেপ্তাৰ কৰাইছে আশা কৰাইছে এই যি কেলেংকাৰী যিধৰণে মুখ্যমন্ত্ৰী আশ্বস্ত কৰিছে বা মুখ্যমন্ত্ৰী আশ্বাস দিছিলে যে SI কেলেংকাৰীৰ বা SI পৰীক্ষাৰ কেলেংকাৰীত কোনো ধৰণৰ লোক সাৰি যাব নোৱাৰিব তাৰ সেই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ কাৰণ অসম ৰাজ্য চৰকাৰৰ মুখ্য সচিব এগৰাকী ভাতৃ সেই ভাতৃ তথা এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া আৰক্ষী অধীক্ষক তেওঁক আচলতে গ্ৰেপ্তাৰ কৰা হৈছে গতিকে এই মুহূৰ্তত ডাঙৰ খবৰ এই মুহূৰ্তত সেইটোৱে ক'ব লগা হ'ব আৰু কিছু সময়ৰ পাছত ইভা আমাৰ যি শেহতীয়া আপডেট আছে কিছু সময়ৰ পাছতে তেওঁক স্বাস্থ্য পৰীক্ষাৰ বাবে ইয়াৰ পৰা লৈ যাব কাৰণ আপোনাক ধন্যবাদ জনাইছো আমি পৰৱৰ্তী সময়ত পুনৰ যাম আপোনাৰ কাষলৈ আইফালে এছআই নিযুক্তি কেলেংকাৰীৰ নাম ফাদিল হোৱাৰ পিছতে হস্পিটাল এৰিব নোৱাৰা হ'ল অক্ষয় বৈদ্যই মাৰোৱাৰী হস্পিটালৰ পৰা বৃহস্পতিবাৰে এপ'লো হস্পিটালত ভৰ্তি হ'ল ব্যৱসায়ী অক্ষয় বৈদ্য কেলেংকাৰীত অভিযুক্ত হোৱাৰ পিছত নতুন বেমাৰে লগ দিছে এতিয়া অক্ষয় বৈদ্যক প্ৰথমে ভৰিৰ বিষ আৰু বমি হোৱা বুলি হস্পিটালত সোমোৱা অক্ষয় বৈদ্য পৰৱৰ্তী সময়ত বাথৰুমত পিছলি পৰিছিল এতিয়া হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবে আজি দুপৰীয়া মাৰোৱাৰী হস্পিটালৰ পৰা এপ'লো হস্পিটাললৈ নিয়া হয় অক্ষয় বৈদ্যক এপ'লো হস্পিটালৰ কাৰ্ডিঅলজি ডিপাৰ্টমেণ্টত ভৰ্তি কৰোৱা হৈছে অক্ষয় বৈদ্যক ইফালে অক্ষয় বৈদ্যক জেৰা কৰাৰ ক্ষেত্ৰত চিআইডিও প্ৰদৰ্শন কৰা দেখা গৈছে কিঠিলতা মাৰোৱাৰী হস্পিটালত এবাৰো তদন্তকাৰী দলে যোগাযোগ কৰা নাছিল সম্প্ৰতি এপ'লো হস্পিটালত ভৰ্তি কৰোৱাৰ পিছত আৰোগ্য হৈ লোৱাৰ অন্ততহে চিআইডিয়ে জেৰা চলাব বুলি মন্তব্য কৰিছে পৰৱৰ্তী খবৰ মহাজোঁট বন্ধনৰ ক্ষেত্ৰত বৃহস্পতিবাৰে আৰু এখোজ আগবাঢ়িল কংগ্ৰেছ এআইডিএফৰ সৈতে মিত্ৰতাৰ পিছত বৃহস্পতিবাৰে বাওপন্থী দুই দল CPI আৰু CPIMৰ সৈতে আনুষ্ঠানিকভাৱে বহিল কংগ্ৰেছ লক্ষ্য এটাই বিজেপিক ৰাজপথৰ পৰা আঁতৰাই দিছপুৰ দখল ইয়া বৃহস্পতিবাৰৰ দৃশ্য গুৱাহাটীত এনেদৰে বহিল দুই বাওপন্থী দল CPI আৰু CPIMলৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দল লক্ষ্য দিছপুৰৰ পৰা বিজেপিক খেদা লক্ষ্য দিছপুৰ দখল ইতিমধ্যে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইডিএফৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত বিশেষভাৱে আগবাঢ়িছে কংগ্ৰেছ ইয়াৰ পিছতেই বাওপন্থী দল CPI আৰু CPIMলৰ সৈতে এনেদৰে দীঘলীয়া এক আলোচনাত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দল সাম্প্ৰতিক যেটো পৰিস্থিতি আহিছে অসমত এই পৰিস্থিতিত আমি 2021ত আমি বিজেপিক যিকোনো মূল্যৰ বিনিময়ত আমি অসমৰ পৰা আমি পৰাভূত কৰিব লাগিব অসমৰ মংগলৰ কাৰণে ৰাইজৰ মংগলৰ কাৰণে মহাজোঁট বন্ধনৰ বাবে ৰাইজৰ দল অসম জাতীয় পৰিষদ আৰু অন্যান্য ক্ষুদ্ৰ আঞ্চলিক তথা জনগোষ্ঠীয় দলৰ বাবেও কংগ্ৰেছে দুৱাৰ খোলা ৰাখিছে এই কথা বাওপন্থী দুই দলৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছত সদৰি কৰিলে APCCৰ সভাপতি ৰিপুন বৰাই আগন্তুক দিনত আমি কংগ্ৰেছ CPI CPIML CPM সদ্যহতে এইকেইটা দলে আমি একত্ৰিতভাৱে আমি বিজেপিৰ বিৰুদ্ধে আৰু আমাৰ লগত আমি বাকি সকলোকে আমি আহ্বান জনাইছোঁ আমাৰ পিছত আৰু কোন আমি দুৱাৰ সকলোৰে কাৰণে খোলা ৰাখিছোঁ আমাৰ এই সংগ্ৰামত যি ৰাজনৈতিক দলে আহিব আমি তেখেতসকলক আমি ওয়েলকাম ইপিনে মহাজোঁট বন্ধনৰ প্ৰচেষ্টা অব্যাহত ৰাখিলেও কংগ্ৰেছে এতিয়াই আসন বুজাবুজিৰ কথা কোনো দলৰ সৈতে চৰ্চা কৰা নাই এই সন্দৰ্ভত ৰিপুন বৰাই ক'লে এতিয়া ৰাইজৰ মাজলৈ যোৱাৰ সময় ৰাজপথত বিজেপিৰ বিৰুদ্ধে ওলোৱাৰ সময় বিজেপিয়ে শেহতীয়াভাৱে গোটেই দেশত যিবিলাক তেওঁলোকে অগণতান্ত্ৰিক জনবিৰোধী যিবিলাক পলিচি লৈছে এই গোটেইবিলাক আমি একত্ৰিতভাৱে আমি ৰাজপথত নামি ৰাইজৰ যেটো আৱাজ ৰাইজৰ ভইচ হেতু আমি ৰাজপথত নামি আমি এটা জুটিয়াভাৱে আমি আন্দোলনৰ কাৰ্যসূচী আমি লবলৈ ঠিক কৰিছোঁ উল্লেখযোগ্য যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে এই পৰ্যন্ত কংগ্ৰেছৰ প্ৰস্তাৱক সঁহাৰি জনোৱা নাই কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু দিনটো শিৰোনামৰ খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত বিৰতিৰ পাছত 21 অক্টোবৰ পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা বাৰিষা আৰু কৰোনাৰ ফলত পৰ্যটকৰ বাবে বন্ধ হৈ আছিল ৰাষ্ট্ৰীয় উদ্যানখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব কাজিৰঙাৰ দুৱাৰ কোভিড প্ৰটকলৰ মাজেৰে পৰ্যটকক উদ্যানত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব
অহা 21 অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে এই ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰিব। শেহতীয়া বান পৰিস্থিতিৰ বাবে চলিত বৰ্ষত উদ্যানখন মুকলি কৰাত পলম ঘটিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ যাৱতীয় প্ৰস্তুতি চলাই থকা হৈছে। সম্পূৰ্ণ কোভিড প্ৰটকল মানি অহা 21 অক্টোবৰত দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ'ব এই ৰাষ্ট্ৰীয় উদ্যানখন। 65 বছৰৰ ওপৰৰ আৰু 10 বছৰৰ তলৰ কোনো পৰ্যটক প্ৰৱেশ কৰিব নোৱাৰিব এই ৰাষ্ট্ৰীয় উদ্যানখনত। অহা 21 অক্টোবৰৰ দিনৰ 11 বজাত ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মুকলি কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইফালে শেহতীয়া বান পৰিস্থিতিৰ বাবে 21 অক্টোবৰৰ দিনা উদ্যানত হাতী চাফাৰী মুকলি হোৱাৰ আশা ক্ষীণ বুলি সদৰি কৰিছে DFO-গৰাকীয়ে। কাজিৰঙাৰ পৰা বিতোপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমত পুনৰ আৰম্ভ হৈছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কুচকাৱাজ। NRCত অন্তৰ্ভুক্ত অবৈধ বিদেশীৰ তালিকা দিবলৈ নিৰ্দেশনা জাৰি কৰিছে সমন্বয়ক হিতেশ দেৱ শৰ্মাই। প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু নাগৰিকপঞ্জীৰ জিলা পঞ্জীয়কলৈও প্ৰেৰণ কৰা হৈছে নিৰ্দেশনা পত্ৰ। অসমত পুনৰ আৰম্ভ হৈছে NRCৰ কুচকাৱাজ। ভাৰতৰ মহাপঞ্জীয়কে নাগৰিকত্ব নিয়ম 2003ৰ দফা 7ৰ অধীনত চূড়ান্ত নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ পূৰ্বে সমন্বয়ক হিতেশ দেৱ শৰ্মাই পত্ৰ প্ৰেৰণ কৰিছে উপায়ুক্ত আৰু নাগৰিকপঞ্জীৰ জিলা পঞ্জীয়কক। 13 অক্টোবৰত প্ৰেৰণ কৰা পত্ৰত শৰ্মাই উপায়ুক্ত আৰু DRCRক নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱা ঘোষিত বিদেশী, সন্দেহযুক্ত ভোটাৰ আৰু বিদেশী ন্যায়াধীকৰণত বিচাৰাধীন হৈ থকা লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে। NRCRৰ দ্বাৰা চিহ্নিত সেইসকল লোকৰ নাম কৰ্তন কৰিবলৈ উপায়ুক্ত আৰু DRCRসকলক স্পিকিং অৰ্ডাৰ জাৰি কৰিবলৈও নিৰ্দেশ দিছে হিতেশ দেৱ শৰ্মাই। NRCক লৈ এইদৰে এতিয়াও শেষ হোৱা নাই প্ৰশ্ন এতিয়াও অৱতাৰণা হৈছে NRCখনক লৈ। কাৰণ NRCক লৈ এতিয়ালৈকে RGI দিয়া নাই কোনো ধৰণৰ নটিফিকেশ্যন, আৰু যাৰ বাবে সকলোৱে কৈ আছে যে এতিয়াও সম্পূৰ্ণ হোৱা নাই NRC। হয় হয়, যিখিনি ডিক্লেয়াৰ ফৰেনাৰ, ডাউটফুল ভোটাৰ আৰু ফৰেন এষ্টিবল যিখিনি পেণ্ডিং আছে সেইখিনি মানুহৰ নামকৰণৰ কাৰণে কোৱা আছে। সেইটো কেনেকৈ হ'ব? স্পিকিং অৰ্ডাৰৰ কথা কিবা? হয়, স্পিকিং অৰ্ডাৰৰ জৰিয়তে হ'ব। স্পিকিং অৰ্ডাৰ সকলো উপায়ুক্তলৈ দিয়া হৈছে? হয়। কেতিয়া দিছে? 13 তাৰিখে দিয়া হৈছে। স্পিকিং অৰ্ডাৰত ব্যক্তিজনৰ নাম কৰ্তনৰ কাৰণ দৰ্শাব লাগিব। এক বিশেষ ছফ্টৱেৰ এপ্লিকেশ্যনত সেই নিৰ্দেশসমূহৰ ছফ্ট কপি আপলোড কৰিব লাগিব। দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰুৱাৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গ্ৰেপ্তাৰ হল ধৰ্ষণত অভিযুক্ত আৰক্ষী বিষয়া। দেৰগাঁও আৰক্ষী বিষয়া বচ্চন সিঙক গ্ৰেপ্তাৰ কৰা হৈছে। এগৰাকী মহিলা আৰক্ষীক ধৰ্ষণত অভিযুক্ত এই বচ্চন সিং যোৱা 2 অক্টোবৰত ধৰ্ষণ কৰা অভিযোগ মহিলাগৰাকীৰ স্বামীৰ। ট্ৰেইনিঙত থকা বেটেলিয়ান ছোৱালী, তেওঁৰ গিৰিয়েকে পৰহি আমাৰ ইয়াত এটা কেছ দিছিলে যে তেওঁক APDC CDI বচ্চন সিঙে যোৱা 2 অক্টোবৰ তাৰিখত ৰেপ কৰিছিলে তেওঁৰ CDI অফিচত। তো তাৰ ভিত্তিত আমি কেছটো ৰেজিষ্টাৰ কৰি তদন্ত কৰিছোঁ। আমাৰ অনাৰেবল SP ছাৰ আৰু DSP হেডকোৱাৰ্টাৰ ছাৰ, CI ছাৰ আৰু অফিচাৰ বাকী যিখিনি আছে ডিষ্ট্ৰিক্টৰ চিনিয়ৰ অফিচাৰ সকলোৱে মিলি এইটো সজমিন তদন্ত কৰা হৈছে। আৰু আমি এভিডেন্স পালোঁ, আমি ছেটিছফাই হ'লোঁ যে ঘটনাটো সত্য বুলি। আৰু আমি যোৱাকালি ৰাতি 10:30 বজাত তেওঁক আমি এৰেষ্ট কৰিলোঁ। আৰু খবৰ অব্যাহত থাকিব। পুনৰ সময় হৈছে খন্তেক বিৰতিৰ। বিৰতিৰ পাছত এছআই কেলেংকাৰীৰ অন্যতম অভিযুক্ত জয়দেৱ বৰুৱাৰ ঘৰৰ পৰা জব্দ কৰা হৈছে 24,88,300 টকা। চানমাৰী নৱগিৰি পথত নিশা অভিযান চলাই জব্দ কৰিছে এই বৃহৎ পৰিমাণৰ ধন। জয়দেৱ বৰুৱাক লগত লৈ অভিযান চলাইছিল CIDয়ে। টকা ওলাইছে, ওলাই আছে। আকৌ ওলাল PK গেঙৰ গোপন ভাণ্ডাৰৰ প্ৰায় 25 লাখ টকা। এছআই কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড PK দত্তৰ ঘনিষ্ঠ জয়দেৱ বৰুৱাৰ বাসগৃহত উদ্ধাৰ হ'ল জাপে জাপে টকাৰ বান্দিল। বুধবাৰে সন্ধিয়া গুৱাহাটীৰ চানমাৰী থানাৰ সমীপৰ নৱগিৰি পথৰ বাসগৃহত CID দলে অভিযান চলাই উদ্ধাৰ কৰিলে এই বৃহৎ পৰিমাণৰ ধন। এছআই কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড
পিকে দত্তৰ অতি ঘনিষ্ঠ তথা ভাৰ্গৱ গ্ৰুপৰ কৰ্মচাৰী জয়দেৱ বৰুৱাৰ গুৱাহাটীৰ চানমাৰী থানাৰ সমীপৰ নৱগিৰি পথৰ বাসগৃহত CID দলে চলাইছিল অভিযান। এই অভিযানত উদ্ধাৰ হ'ল 24,88,300 টকা। উল্লেখযোগ্য, কিছুদিন পূৰ্বে জয়দেৱ বৰুৱাক তিনিচুকীয়াত গ্ৰেপ্তাৰ কৰিছিল CIDয়ে। গ্ৰেপ্তাৰ হোৱা জয়দেৱ বৰুৱাৰ স্বীকাৰোক্তিৰ ভিত্তিত তেওঁলে গুৱাহাটীৰ বাসগৃহৰ পৰা SI পৰীক্ষাৰ পৰা দুৰ্নীতিৰে সংগৃহীত ধন উদ্ধাৰ কৰিলে CIDয়ে। আৰক্ষীৰ জেৰাত জয়দেৱ বৰুৱাৰ স্বীকাৰোক্তি, এই বৃহৎ পৰিমাণৰ ধন পিকে দত্তই হেনো তেওঁক ৰাখিবলৈ দিছিল। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা মুৰ্দাবাদ ধ্বনিৰে উত্তাল ৰঙিয়া। খুপনিকুছিত অৰুণোদয় আঁচনিৰ নামত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ৰাজপথলৈ ওলাই আহিল জনতা। অৰুণোদয় আঁচনিৰ তালিকাত প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে বিজেপিৰ নেতা পালি নেতাৰ অংগহী বংগহীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ স্থানীয় লোকৰ। মন্ত্ৰী ভৱেশ কলিতাৰ বিৰুদ্ধে এটা ফেচবুক পোষ্ট। নিযুক্তি দিয়াৰ নামত প্ৰতাৰণাৰ এশয়ে বুৰি অভিযোগ। আজি মই বিধায়ক তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাৰ প্ৰতাৰণাৰ বাবে আত্মহত্যা কৰিবলৈ বাধ্য হৈছিলোঁ, কিন্তু মই ভাবিলোঁ আত্মহত্যা কৰাতকৈ যুদ্ধ কৰি মৰিম। ভৱেশ কলিতাই যেতিয়া ৰঙিয়া সমষ্টিত বিজেপিৰ পৰা টিকট পাই আহিছিল তেতিয়াতেই মোক আশা দি কৈছিল, তোক মই চাকৰি দিম দে, জয় হৈ লওঁ। তাৰপিছত বিধায়ক হ'ল। বিধায়ক হৈ 6 মাহমানৰ পিছত মোক ক'লে, মন্ত্ৰী হৈ লওঁ দে, তহঁতে অলপ মোৰ মন্ত্ৰিত্বৰ বাবে লাগি দে, কাৰণ আমি এটা ছাত্ৰ সংগঠনৰ লগত জড়িত আছিলোঁ। তাৰপিছত মন্ত্ৰিত্ব পালে, তাৰপিছত লগ কৰিলোঁ, দাদা কিবা এটা কৰি দিয়ক, পদো খোলা দিয়া নাই, ঠিকাকেই দিয়ক। তেতিয়া তেখেতে ক'লে, ঠিকা কৰি বদনাম হ'ব নালাগে, পদ খালি দিম ৰ। এদিন মোক গাঁৱৰ ল'ৰা এজনে ক'লে, ৰূপম দা অৰুণাচলত যাবি নেকি, কোম্পানী এটাৰ তলত 10,000 মান দিব। মই ক'লোঁ, ল'ৰাজনক কালি উত্তৰ দিম দে। তাৰ পিছদিনা ভৱেশ কলিতাক লগ কৰি কথাটো ক'লোঁ। তেখেতে ক'লে, এতিয়া আৰু ক'ত যাওঁ, পদ খালি দিবই, ধৈৰ্য ধৰিছা যেতিয়া অলপ ৰ, ক'তো নাযাবি, দলত লাগি থাকা, তোৰ ব্যৱস্থা কৰি দি আছোঁ নহয়। তাৰপিছত নিজৰ বিভাগ জলসিঞ্চনত পদ খালী কৰি দিলে, এপ্লাই কৰিলোঁ, এডমিট আহিল। তাৰপিছত পৰীক্ষাৰ 5-6 দিনমানৰ আগত গাঁৱৰ মানুহ এঘৰত মোক লগ কৰিবলৈ ৰাতি 9-10 মান বজাৰ ভিতৰত মাতি পঠালে। গ'লোঁ, আহিল লগ কৰিলে, লগ কৰি ক'লে, পৰীক্ষাৰ OMR বহীত একো নিলিখিবি, ভুল হ'ব পাৰে, মাত্ৰ ৰোল নম্বৰ আৰু চহীটো ভালকৈ লিখি আহিবি, উত্তৰ জানিলেও নিলিখিবি, ভুল হৈ যাব পাৰে, আৰু পৰীক্ষাৰ পিছত মোক লগ কৰি এডমিটখন দি আহিবি। ময়ো ভাবিলোঁ কথা দিছে যেতিয়া তেওঁৰ মতে কৰোঁ, একো নিলিখোঁ, আৰু আজি ফলাফল ঘোষণা কৰাত মোৰ নাম নাই। এতিয়া কথা হ'ল, যদি মোক চাকৰি নিদিয়াৰে কথা আছিল তেন্তে কিয় ইমান আশা দিলে, কিয় উত্তৰ লিখিবলৈ মানা কৰিলে? ৰূপম দাস নামৰ এজন যুৱকে দিয়া এই পোষ্ট এতিয়া ভাইৰেল হৈ পৰিছে গণমাধ্যমত। এই প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰিল ৰঙিয়া। ৰঙিয়াৰ খুপনিকুছিত অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলি ৰাইজে দিলে ধৰ্ণা। ৰাজপথলৈ ওলাই আহি বিজেপি চৰকাৰ হাই খাই ভৱেশ কলিতা মুৰ্দাবাদ, ভৱেশ কলিতা গো বেক শ্লোগানেৰে উত্তাল হৈ পৰিল অঞ্চলটোৰ পৰিৱেশ। অৰুণোদয় যিটো ফৰ্ম, সেইটো ফৰ্মটো আমি পাই গমেই নাপালোঁ, কেতিয়া দিছে কেতিয়া দিছে। শুনা পাইছোঁ যে সিহঁতৰ বেলেগ মানুহবিলাক পাইছে, আমাৰ খুপনিকুছি গাঁৱৰ কোনো পোৱা নাই, সেইখিনি আমি গম পাইছোঁ। কোনে পালে এইবিলাক, কোনে লাভ কৰিলে? বিজেপিৰ মানুহবিলাকে পাইছে। ৰাইজৰ অভিযোগ, খুপনিকুছি গাঁৱৰ শাৰীৰিকভাৱে সক্ষম অবিবাহিতা মহিলা দৰিদ্ৰ পৰিয়ালৰ নাম এই আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত নহ'ল। মন্ত্ৰী ভৱেশ কলিতাৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ ফৰ্মসমূহত চিল চহী কৰি বিজেপিৰ নেতাক বিতৰণ কৰিছিল। তাৰ পিছত দৰিদ্ৰ হিতাধিকাৰী বঞ্চিত কৰি বিজেপিৰ নেতা পালি নেতাৰ অংগহী বংগহীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ তুলি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপিৰ মানুহে আৰু বাছি বাছি দিছে, আৰু আমাক আৰু দিয়া নাই এই ফৰ্ম চৰ্ম। কেতিয়াবা আমি পাবা লাগে ছাৰ, পাবা লাগে খুপনিকুছিত চব বস্তু পাবা লাগে, কিয় নাপাওঁ আমি? ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ শিৰোনামৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময়খণ্ড বিৰতি। আজি দিনটোৰ শিৰোনামৰ শেষ অংশলৈ আহিছে শাৰদীয় দুৰ্গা পূজা, কিন্তু এবাৰ কি হ'ব পূজাৰ ফেশ্বন, কি সামগ্ৰীৰ চাহিদা বাঢ়িছে পূজাৰ বজাৰত, এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ ৰিপৰ্ট।
এইবাৰ কি হ'ব পূজাৰ ফেশ্বন? কি সামগ্ৰীৰ চাহিদা পূজাৰ বজাৰত? মাস্ক নে কাপোৰ? মাস্কৰ বেছি অৰ্ডাৰ আহিছে। কিমান অৰ্ডাৰ আহিছে? এনে 20-30 হাজাৰ মান। 20-30 হাজাৰ আগৰ আছিলে, লৈ গৈছে আৰু কালি লৈ গৈছে আৰু 620-540 মান। দৰা কইনাৰ মাস্কৰ পিছত এইবাৰ পূজাৰ বজাৰত চাহিদা বাঢ়িছে মাস্কৰ। কাপোৰৰ সলনি বিভিন্ন ডিজাইনৰ মাস্কে ভৰি পৰিছে মহানগৰীৰ ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰত। এক প্ৰকাৰ এইবাৰৰ পূজাৰ ফেশ্বন হ'ব মাস্ক। দৈনিক 1500ৰ পৰা 2000কৈ বিভিন্ন ডিজাইনৰ মাস্ক প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে দৰ্জীসকল। কোভিড মহামাৰীৰ মাজতে আহিল শাৰদীয় দুৰ্গোৎসৱ আৰু এইবাৰ শাৰদীয় দুৰ্গোৎসৱত কাপোৰৰ সলনি চাহিদা বাঢ়িছে মাস্কৰ আৰু মাস্ক নিৰ্মাণ কৰাত এতিয়া ব্যস্ত হৈ পৰিছে দৰ্জীসকল। ফাঁচী বজাৰৰ মাস্ক প্ৰস্তুত কৰা বিপণীসমূহে দৈনিক বিক্ৰী কৰিছে 500ৰ পৰা 600 মাস্ক। এখন মাস্কৰ মূল্য নিম্নতম 30 টকা নিৰ্ধাৰণ কৰিছে ব্যৱসায়ীসকলে। এটা আপোনাৰ 30 টকা ৰিটেইলৰ, হ'লচেলত 20 টকা 20 টকা নব আৰু কেইটকা লাগি আছে? এই 30 টকা কাপোৰ হিচাপে কথা আছে। চেম্পুৰ আপোনাৰ ডিজাইনৰ 30 টকা, চেম্পু ল'লে 20 টকা নব আৰু। ইফালে মাস্কৰ বিপৰীতে চাহিদা কমিছে কাপোৰৰ ব্যৱসায়ৰ। পূৰ্বৰ তুলনাত এইবাৰৰ পূজাৰ বজাৰত 90% কাপোৰৰ বিক্ৰী হ্ৰাস পাইছে ফাঁচী বজাৰৰ বিপণীসমূহত, যাৰ ফলত বজাৰ মন্দা হৈ পৰিছে ব্যৱসায়ীসকলৰ। তো আমাৰ কাৰণে পূজাৰ বিজনেছ আৰু মানে কাপোৰৰ যিটো বিজনেছ হয়, গোটেই বছৰৰ মূল চাৰ্টটো হ'ল আমাৰ এই পূজা। আমি গোটেই বছৰত যিখিনি বিক্ৰী কৰোঁ মোটামুটি তাৰে 50% পূজাটো কৰোঁ। তো আমাৰ লকডাউনৰ কাৰণে যিখিনি বন্ধ চন্ধ থাকিল, তো আমাৰ চবৰে এটা আশা আছিলে কি এই পূজাটোত গোটেই আমাৰ বেপাৰীবিলাক সেইটো ৰিকভাৰী হ'ব। কিন্তু এই বছৰ পূজাৰ বিজনেছ খুবেই বেয়া। মানুহ ভয়ত ঘৰৰ পৰা ওলোৱা নাই। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে হিৰকজ্যোতি মালাকাৰ, নিউজ 18 নৰ্থ ইষ্ট। বিপিএফে বিজেপিৰ সংগ এৰিব এই সংকেত দিছে এআইডিএফৰ বিধায়কে। বিটিআৰৰ এটা দল মহাজোঁট বন্ধনলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে এআইডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে। আৰু শেহতীয়াকৈ শাসকীয় মিত্ৰজোঁটত থাকিও বিজেপিয়ে সংগ দিয়া নাই হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফক। বিটিএডিৰ কোনোবা এটা দল আহিব, গোটেইখিনি কথাটো আমি একেবাৰে টিভিত কৈ দিয়া ঠিক নহয়। এইটো ষ্ট্ৰেটেজি যিবিলাক হৈ আছে, মই বিপিএফ বুলি নকওঁ, আপোনালোকে চাই থাকক। এতিয়া এজিপি বিজেপিৰ মাজতো বহুত এনেকুৱা সদস্য আছে যিসকল সন্তুষ্ট নহয়। যিটো আনিছিল আপোনালোকে বিজেপিয়ে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে বাংলাদেশীৰ কাৰণে যিটো ৰঙাদলিচা পাৰি দিলে, বিজেপি সততে অন্যান্য দলবিলাকক বাংলাদেশীৰ ৰক্ষক বুলি কৈ থাকে, কিন্তু বিজেপি নিজে বাংলাদেশীৰ হৈ ওকালতি কৰি আছে, বাংলাদেশীৰ কাৰণে ৰঙাদলিচা পাৰি দিছে। 71ৰ পিছৰ যিসকল বাংলাদেশী অসমত আহিছে সেইসকলৰ কাৰণে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট দিল্লী আনিছে বিজেপি, অসমৰ বিজেপি। সোণোৱাল ডাঙৰীয়া নাগপুৰৰ আগত আঁঠু লৈ তেখেতসকলে এই কথাটো মানি লৈছে। গতিকে বিজেপিৰ ভিতৰতো বহু সদস্য আছে যিসকল অসন্তুষ্ট, এজিপিৰ ভিতৰতো বহুত আছে যিসকল অসন্তুষ্ট। গতিকে তাৰ পৰাও আপোনালোকে চাই থাকক, এনেকুৱা হ'ব পাৰে যে দল আৰু নতুন নতুন দল এজিপি বিজেপিৰ মাজতো জন্ম হ'ব। সেইসকল আহি মহাজোঁটত চামিল হোৱাৰ সম্ভাৱনা আপুনি নুই কৰিব নোৱাৰে। বাকীতো হাগ্ৰামা ডাঙৰীয়াৰ লগত বিজেপি যিটো কৰি আছে সেইটো গোটেই অসমে দেখি আছে। একেলগে গঠবন্ধন আছিল, হাগ্ৰামাৰ ছাপোৰ্ট লৈ দিল্লীত দিছপুৰত চৰকাৰ চলাই আছিল। এতিয়া বিটিএডিৰ যিটো কাউন্সিল ইলেকশ্যনত বিজেপিৰ যিটো তাত কৰি আছে এইটো আৰু চবৰ সন্মুখত আছে। আল্টিমেটলি গৈ বিজেপিয়ে যিটো এলায়েন্সৰ ধৰ্ম সেইটো বিটিএডিত কিন্তু পালন কৰা নাই, বিপিএফৰ লগত কৰা নাই। নেচাৰেল কথা, নকৰিলে কোনোবা তেখেতসকলৰ লগত কিয় থাকিব। কিন্তু এই মুহূৰ্তত মই নকওঁ কাৰ লগত আলোচনা চলি আছে, কিন্তু বিটিএডিৰ মানে শক্তিশালী পলিটিকেল পাৰ্টি মহাজোঁটত চামিল হোৱাৰ সম্ভাৱনা আছে। নগাঁও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰ ন তথ্য। কেলেংকাৰীত জড়িত আছে নগাঁও জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ বহু কৰ্মচাৰী। শীঘ্ৰে জালত পৰিব কেইবাগৰাকীও চৰকাৰী কৰ্মচাৰী। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো দিনটোৰ শিৰোনামৰ পৰা। নমস্কাৰ। সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন লুটিপুটি খাইছে কোনে? জড়িত আছে শিক্ষা বিভাগৰ কৰ্মচাৰী। গ্ৰেপ্তাৰ হ'ব পাৰে জনপ্ৰতিনিধিও। শেহতীয়াকৈ নগাঁৱৰ ৰাটাজ ইণ্ডিয়া প্ৰাইভেট লিমিটেড নামৰ ভুৱা প্ৰতিষ্ঠানটোৰ পৰা 4টা লেপটপ জব্দ কৰি নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু তথ্য। এই প্ৰতিষ্ঠানটোৰে সম্পৰ্ক আছিল নগাঁৱৰ কচুৱাৰ এজন কংগ্ৰেছ নেতাৰ।
ইতিমধ্যে আৰক্ষীয়ে সাইফুল ইছলাম আৰু ৰাজামুদ্দিন নামৰ দুজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ উপৰিও ইস্তা কবিৰ হুছেইন আৰু মুজাদিল খান নামৰ দুজন ব্যক্তিৰ সন্ধানত আৰম্ভ কৰিছে অভিযান। আনহাতে এই কেলেংকাৰীৰ মূল নায়ক কংগ্ৰেছ নেতাগৰাকীকো গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে সংখ্যালঘু দল সংগঠনে। যেটো আমাৰ নগাঁও জিলাৰ এজন জিলা পৰিষদৰ সক্ৰিয় সদস্য আছে কচুৱা অঞ্চলৰ, তেখেত নগাঁও জিলা পৰিষদৰ এজন কংগ্ৰেছৰ বিয়াগুম নেতা, তেখেতে এইটো দুৰ্নীতিৰ লগত বহুত কোটি কোটি টকাৰ কেলেংকাৰীৰ লগত জড়িত হৈছে, কিন্তু আজিলৈকে তেখেতক আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই। উল্লেখযোগ্য যে সংখ্যালঘুৰ কথা কৈ ৰাজনীতি কৰা একাংশ ধুৰন্ধৰ নেতাই বৰ্তমান দুখীয়া সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ তথ্য ৰাজ্যৰ সৰ্বত্ৰে উন্মোচিত হৈছে। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।